Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ সায়েন্স কোৱেশ্চন পেপাৰ। তো এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় তোমালোকৰ এক্সামৰ কাৰণে। ভিডিওটো সম্পূৰ্ণ চাবা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত সুধিবা। তো আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। প্ৰথম আমাৰ এমসিকিউ কোৱেশ্চন আছে। প্ৰথমটো চোৱা, তলৰ কোনটো পদাৰ্থ প্ৰবাহী? Which of the following material is fluid? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি, তৰল পদাৰ্থ, লিকুইড মেটেৰিয়েল। তাৰপিছত আমি যদি নেক্সট কুৱেশ্চনটো চাওঁ, ইয়াত আছে when the humidity is lower, the rate of evaporation will be. ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপচন বি, বাঢ়িব, increases. তাৰপিছত আমি যদি 3 নম্বৰ কুৱেশ্চনটো চাওঁ, ইয়াত আছে পানীৰ উত্তলাংক হ'ল the boiling point of water is কিমান হ'ব? প্ৰথম দুটা অপচন নহয়, আমি নেক্সট পেজত চাওঁ। কাৰেক্ট এনসাৰটো হ'ব অপচন সি, 373 কেলভিন। নেক্সট কুৱেশ্চন আছে তলৰ কোনটো পদাৰ্থ জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পুনে পুনে গেছীয় হয়? Which of the following matter changes directly into the gaseous state without passing through the liquid state? Correct answer to option C, solid carbon dioxide. 5 number question আছে তলত দিয়া কোনটো ধাতু কল্পৰ উদাহৰণ? Which is the example of metalloids? কোনটো example হয় metalloidsৰ? Correct answer হ'ব option C, silicon. বাকি পেপাৰখন তোমালোকে নিজে চাই যোৱা, কিবা যদি ডাউট বা কনফিউজন পা মোক কমেন্ট বক্সত সুধিবা, মই ৰিপ্লাই দিব ট্ৰাই কৰিম। এমসিকিউখিনি নিজে সলভ কৰিব ট্ৰাই কৰা, আৰু পিছত লং কুৱেশ্চনখিনিও বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে, তো সেইখিনিও চাবা। কিবা ডাউট বা কনফিউজন হ'লে সুধিব পাৰা, আৰু এই ভিডিওটো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা, আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰি দিবা। তো চাই যোৱা এই পেপাৰখন।
তো ইমান আছিলে এই পেপাৰখনত ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকে যদি এতিয়ালৈ আমাৰ WhatsApp চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা তাত আমি আপডেটছবিলাক দি থাকোঁ লিংক তোমালোকে পিন কমেণ্টত পাই যাবা আৰু জইন কৰিবা সোনকালে কাৰণ তাত গাইডেন্সো দিয়া হয় আৰু এই পেপাৰখন তোমাক যদি ফটোজ ফৰ্মত লাগে তেনেহ'লে আমাৰ ইনষ্টাগ্ৰাম পেজটোত যাবা তাত তোমালোকে পাই যাবা যদি সময় কম আছে তেনেহ'লে তাৰ পৰাই প্ৰেক্টিছ কৰিব পাৰা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ জৰিয়তে আমি তোমালোকক যিমান পাৰোঁ হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰিব চেষ্টা কৰিম